যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যেটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বানবিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয় তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ললোঁ ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি সাফা কৰা আৰম্ভ কৰিলোঁ ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দুখ দিলেও নহব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটী বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে এতিয়ালৈকে 150 কোটি কৰিছে কিন্তু আমি কৈছোঁ আমাক বেছি টকা লাগিব আৰু এটা চেনেলৰ কাৰণে এনডিএমএও আমাক তাত টকা দিছে কাম আৰম্ভ হৈছে অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব আমাৰ লখৰা সাইডটো